আজিৰে পৰা আৰম্ভ বৰভাগৰ বৰগাছা মিলন হাইস্কুলৰ ৪৩তম বিদ্যালয় সপ্তাহ। সাংস্কৃতিক শোভাযাত্ৰাই মোহিত কৰিলে অঞ্চলটোৰ ৰাইজক নলবাৰী জিলাৰ বৰভাগ ৰাজহ চক্ৰৰ অন্তৰ্গত বৰগাছা মিলন হাইস্কুলত আজিৰে পৰা ২৪ ডিচেম্বৰ তাৰিখলৈকে বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে ৪৩তম বিদ্যালয় সপ্তাহ আৰু নৱাগত আদৰণি সভা। আজি প্ৰথম দিনা ৰাতিপুৱা পতাকা উত্তোলন কৰে প্ৰধান শিক্ষক ফণীন্দ্ৰ বুজৰ বৰুৱাৰ লগতে শ্বহীদ বেদীত পুষ্পাঞ্জলি কৰে অৱসৰী শিক্ষক নাৰায়ণ তালুকদাৰে। বিদ্যালয় সপ্তাহৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰীসকলে উলিওৱা সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে স্কুল পৰিচালনা সমিতিৰ সভাপতি অৰূপ ডেকাই। বিদ্যালয়ৰ শিক্ষক হৰিচৰণ তালুকদাৰ আৰু অভৰু মেধিৰ লগতে স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীৰ তত্বাৱধানত অতি সুন্দৰ পৰিৱেশৰ মাজেৰে ছাত্ৰ ছাত্ৰীসকলে উলিওৱা সাংস্কৃতিক শোভাযাত্ৰাই বৰগাছা অঞ্চলৰ ৰাইজক মোহিত কৰা পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে আজিৰে পৰা বিভিন্ন খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে অহা ২৪ ডিচেম্বৰ তাৰিখে আমন্ত্ৰিত বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত নৱাগত আদৰণি সভা আৰু বঁটা বিতৰণী সভা অনুষ্ঠিত কৰা হ'ব বুলি বিদ্যালয়ৰ কৰ্তৃপক্ষই জানিবলৈ দিয়ে। প্ৰথম দিনৰ কাৰ্যসূচী, দ্বিতীয় কাৰ্যসূচী সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰা এই বিদ্যালয়ৰ হিতকাংক্ষী ব্যক্তিসকল, শিক্ষাগুৰুসকল আৰু সন্মানীয় অভিভাৱক অভিভাৱিকাসকল, আজি আটাইতকৈ ভাল লাগিছে আমাৰ বিদ্যালয়ত শিক্ষক শিক্ষয়িত্ৰীৰ উদ্যোগত ছাত্ৰ ছাত্ৰীসকলৰ সহযোগত আজি এটা সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰা হৈছে। এই শোভাযাত্ৰাত বিহু নৃত্য, জেং বিহু, বড়ো নৃত্য, মহোহো, জাকৈয়া, দৰা কইনা আদি বিভিন্ন সাংস্কৃতিক যিবিলাক আমাৰ বৰ্তমান লোপ পাই আহিছে সেই অনুষ্ঠানবিলাক আজি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি দেখিবলৈ পাইছোঁ। এই আটাইবোৰৰ গুৰিতে মই মিলন হাইস্কুল বৰগাছাৰ মোৰ সহকৰ্মী শিক্ষক শিক্ষয়িত্ৰী বন্ধু বান্ধৱীৰ লগতে আমাৰ বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সন্মানীয় সদস্য আৰু সদস্যাসকলৰ লগতে মাতৃগোটৰ সমূহ সদস্যাক মই মোৰ বিদ্যালয়ৰ পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। জয়তু মিলন হাইস্কুল বৰগাছা। উচ্চ মাধ্যমিক বিদ্যালয় বৰগাছা ৪৩তম বিদ্যালয় সপ্তাহ আৰু নৱাগত আদৰণি সভাৰ আজি প্ৰথম কাৰ্যসূচী আছিল বিদ্যালয়ৰ পতাকা উত্তোলন আৰু এই পতাকা উত্তোলনৰ পিছত স্মৃতি তৰ্পণ আৰু স্মৃতি তৰ্পণৰ পিছত এই সাংস্কৃতিক শোভাযাত্ৰা আয়োজন কৰা হৈছে আৰু সেই সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰাৰ কাৰণে আমাক আমন্ত্ৰণ জনোৱা হৈছিল আৰু ইতিমধ্যে এই সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন হৈ গ'ল আৰু সেই সাংস্কৃতিক শোভাযাত্ৰা আমাৰ এই অঞ্চলৰ মাজেৰে পৰিভ্ৰমণ কৰিছে। আশা ৰাখিছোঁ এই বিদ্যালয়ৰ আগন্তুক দিনৰ যি কৰ্মপন্থা সেই কৰ্মপন্থাই এই সাংস্কৃতিক শোভাযাত্ৰাই এই অঞ্চলত এটা বিশেষ ধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিব বুলি আশা ৰাখিছোঁ আৰু বিদ্যালয়ৰ উত্তৰ কামনা কৰিছোঁ। আজি আমাৰ বিদ্যালয় সপ্তাহৰ প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী সাংস্কৃতিক শোভাযাত্ৰা
এই বিদ্যালয়ৰ মই যিমান দিন কাম কৰি থাকিলো এইটো প্ৰথম কাৰ্যসূচী বুলিয়েই মই ভাবিছো। ইয়াৰ আগত তেনেকুৱা কাৰ্যসূচী ওলোৱা নাই আৰু এই কাৰ্যসূচীটি সফল ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আমাৰ পৰিচালনা সমিতিৰ সভাপতি মাননীয় অৰুপ কুমাৰ ডেকাদেৱৰ অৰিহণা আছে, মাননীয় নাৰায়ণ তালুকদাৰ ছাৰৰ অৰিহণা আছে আৰু গোটেই কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰীসকলৰ যৎপৰোনাস্তি চেষ্টাত আজি সাংস্কৃতিক শোভাযাত্ৰাটো আমি পূৰ্ণাংগ ৰূপ দিব পাৰিছো। আৰু এই সাংস্কৃতিক শোভাযাত্ৰাই আমাৰ অঞ্চললৈ এটা পজিটিভ বাৰ্তা আনিব আৰু আমাৰ মাজত এটা ভাতৃত্ব প্ৰেম, ল'ৰা ছোৱালীৰ মাজত এটা বৌদ্ধিক আৰু মানসিক চিন্তাৰ উদ্গীৰণ হ'ব বুলি মই ভাবিছো। আৰু সেয়েহে আমি এই কাৰ্যসূচীটো নতুনকৈ ইয়াত সন্নিৱিষ্ট কৰিছো। নিউজ ডেস্ক ৰিপোৰ্ট বাৰ্তা A to Z।